নমস্কাৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে এবাৰ জনজাতি লোকে কৰিছে প্ৰতিবাদ। আম্বানী আদানীক জনজাতীয় মাটি দিয়া বন্ধ কৰক বিজেপি চৰকাৰে। পাৰিলে হিমন্ত বিশ্ব শৰ্মাই আমাক মাৰি পেলাওক, গুলিয়াই বোমা দি মাৰি পেলাওক। বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে এতিয়া সহস্ৰাধিক লোক। ভূমিৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাইছে হাজাৰ হাজাৰ লোক আৰু তাৰ পাছতে সাব্যস্ত কৰিছে প্ৰতিবাদ। পলাশবাৰীৰ ৰাভা হাছং এলেকাত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। তাৰ পাছতে কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাই আমাক গুলিয়াই মাৰি পেলাওক। আমি সবিস্তাৰে খবৰটো লৈ আহিম, কেনেদৰে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ আৰু কি হুংকাৰ দিছে এইসকল জনজাতীয় লোকে। আমি সবিস্তাৰে খবৰটো লৈ আহিম। এটা ডাঙৰ খবৰ এইমতে লৈ আহিছোঁ যে আদানী আম্বানীক জনজাতীয় মাটি দিয়া বন্ধ কৰক বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। হিমন্ত বিশ্ব শৰ্মাই আমাক বোমা দি গুলিয়াই মাৰি পেলাওক, আমাক একঠা 5 লোচা মাটি দিয়াতকৈ গুলিয়াই মাৰি পেলাওক। আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে এতিয়া সহস্ৰাধিক লোক। হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ, গৰজি উঠিছে চৰকাৰৰ বিৰুদ্ধে। ভূমিৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক আৰু হাজাৰ হাজাৰ লোকে এনেদৰে বিজেপি চৰকাৰ বিৰোধী শ্লোগান দিছে। পলাশবাৰী ৰাভা হাছং এলেকাত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। আৰু 1500 একৰ সেউজীয়া ভূমিত ছেটেলাইট টাউনশ্বিপক লৈ এই প্ৰতিবাদ, তাৰ বিৰোধিতা কৰিছে এইসকল স্থানীয় বাসিন্দাই। ভূমিপুত্ৰক একঠা 5 লেচাকৈ মাটি দিয়াৰ সিদ্ধান্তত এনেদৰে প্ৰতিক্ৰিয়া অব্যাহত আছে। আজিৰ দিনটোতো এখন নাগৰিক সভা অনুষ্ঠিত কৰা হৈছে আৰু তাতেই হাতে হাতে বেনাৰ পোষ্টাৰ লৈ হাজাৰ হাজাৰ লোকে চৰকাৰ বিৰোধী শ্লোগান দিয়া পৰিলক্ষিত হৈছে। আদানী আম্বানীক বিশেষকৈ জনজাতীয় মাটি দিয়া বন্ধ কৰক আৰু সমান্তৰালভাৱে কৈছে যে ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰাকৈ জনজাতীয় মাটি আমাৰ পৰা কাঢ়ি লোৱাতকৈ আমাক গুলিয়াই মাৰক আৰু তাৰ পাছত আমি মৰাৰ পিছত আপোনালোকে নিশ্চিন্ত মনে স্থাপন কৰিব পাৰিব, আপোনালোকে যি বিচাৰে তাকেই নিৰ্মাণ কৰিব পাৰিব। এইসকল প্ৰতিবাদকাৰীয়ে এনেদৰে চৰকাৰক এতিয়া হুংকাৰ দিছে। সন্মুখত 26ৰ বিধানসভা নিৰ্বাচন, তাৰ প্ৰাক্ষণতে এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত কেইবাটাও বিষয়ক লৈ এতিয়া সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। মন কৰক, এইসকল লোক এতিয়া ওলাই আহিছে, পুৰুষ মহিলা সকলো ওলাই আহিছে আৰু তাৰ পাছতে সাব্যস্ত কৰিছে প্ৰতিবাদ। এইসকল জনজাতীয় লোক ৰাভা হাছংবাসীয়ে কৈছে যে আমাৰ মাটি আমি এৰি নিদিওঁ। বিশেষকৈ উদ্যোগপতি পুঁজিপতি আদানী আম্বানীক মাটি গতাই দিয়াৰ বিৰোধিতা কৰিছে এইসকল লোকে। তাৰ পাছতে চৰকাৰক স্পষ্টকৈ উল্লেখ কৰি কৈছে যে আমাক একঠা 5 লেচা মাটি দিয়াতকৈ আমাক গুলিয়াই মাৰক, আমাক বোমা দি গুলিয়াই মাৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেদৰে বিজেপি চৰকাৰ গৌবেগ ধ্বনি দি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। পলাশবাৰীত এইসকল লোকে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদৰ দৃশ্যাংশ উইথ এম্বিয়েন্স দেখুৱাম, সমান্তৰালভাৱে মন্তব্য আছে, মন্তব্য শুনোৱাৰো চেষ্টা কৰিম। এই ক্ষেত্ৰত আচলতে মানে লজ্জাজনক কথা, আচলতে অসমৰ ক্ষেত্ৰত বা ভাৰতবৰ্ষৰ মানুহ হিচাপত আচলতে লজ্জাজনক কথা যে আদানী গ্ৰুপ যদি আহে তেওঁলোকক 1 টকাৰ দৰত মাটি দিব পাৰে আৰু একেদিনাই তেওঁলোকৰ নামত পাত্তা হৈ যায়। কিন্তু আটাইতকৈ ডাঙৰ কথা, ইয়াত বছৰ ধৰি বাস কৰি থকা মানুহখিনিক আচলতে মাটিৰ পাত্তা দিবলৈ তেওঁলোকৰ সময়ো নাই বা ব্যৱস্থাও নাথাকে। এইটো আটাইতকৈ লজ্জাজনক কথা। এইটো আচলতে চৰকাৰ বুলি নহয়, বিজেপি পাৰ্টিটোৱে আচলতে 2 নম্বৰী আৰু দালালি পাৰ্টি। ইয়াত যিসকল 2 নম্বৰী আৰু দালালি কৰি আছে আচলতে আজি গৰু চোৰৰ পৰা আদি কৰি গোটেই বিজেপি চৰকাৰে কৰি আছে, বিজেপিৰ মানুহখিনিয়ে কৰি আছে। এটা সঁচা কথা ক'বলৈ যদি যোৱা যায়, গতিকে এই যে দালালি কৰি আচলতে আদানী আম্বানী ৰামদেৱক মাটি দি আছে, আচলতে এই মানুহখিনিৰ পৰা কাঢ়ি লৈ পেলাইহে তেওঁলোকে মাটি দি আছে। গতিকে তেওঁলোকক দিয়াতকৈ যদি মই ভাবোঁ তেওঁলোকৰ জনজাতিখিনিক কিয় দিব নোৱাৰে, কাৰণ জনজাতিখিনিক দিলে তেওঁলোকৰ প্ৰফিট নহয়। সেইটোৰ কাৰণে হয়তো তেওঁলোকে আদানী আম্বানীয়ে ৰামদেৱক তেওঁলোকে 1 টকা দৰত মাটিত দিব পাৰে আৰু জনজাতিবিলাকক কিয় দিব নোৱাৰে, এইটো এটা ডাঙৰ প্ৰশ্ন। আচলতে আপোনালোকে তাৰমানে জাতি মাটি ভীতি ৰক্ষা কৰিম বুলি আপোনালোকে তাৰমানে আমাক মাটিখিনি কাঢ়ি লৈ পেলাই আপুনি আমদানীক বিক্ৰী কৰিব, বেলেগক বিক্ৰী কৰিব, আমাক কি তাৰমানে মাৰিব, দুখীয়াবিলাকক মাৰিব। 1 কঠা মাটি 5 লেচা লৈ পেলাই আমি কি কৰিম না তাতে ঘৰ বান্ধিম, না তাতে তামোল পতিম দুডাল।
কি কৰিম একোতো কৰিব নোৱাৰিম আমি গতিকে আপোনালোকে তাৰমানে কি আমি যেনেকৈ আছোঁ আমি সেনেকৈ থাকিবই লাগিব আমি মুখ্যমন্ত্ৰীক কৈছোঁ কি আহ্বান কৈছোঁ কি আপুনি ভালকৈ আইন কৰক ভালকৈ হেৰি কৰক আপুনি 50 বছৰ আৰু জিন্দা থাকিব কিন্তু এইবিলাক তাৰমানে পলিচিছ কৰিলে আজি উচ্ছেদ কৰক কালি উচ্ছেদ কৰক বাংলাদেশত খেদিম বুলি কৈ পেলাই আমাক খিলঞ্জীয়কো খেদিব লাগিছে চবকে যদি খেদিয়ে আপুনি তাৰমানে গোটেইখিনি মাৰি পেলাই আমাক গোটেইখিনি মাৰি পেলাই আপুনি ৰাজত্ব নকৰে কিয় আপুনি গোটেইখিনি আমাক অসমীয়াবিলাক মাৰক মাৰি পেলাই আপুনি অকলে ৰাজত্ব কৰক আপুনি কাৰোবাক আপোনাৰ পেটটো ভৰাই লওক জাতি মাটি ভীতি ৰক্ষা কৰিম বুলি আজি কি কৰিছে আজি হেমন্ত বিশ্ব শৰ্মাই যেতিয়া ক্ষমতাত আহিল মুখ্যমন্ত্ৰী হ'ল তেওঁ অসমৰ এনেকুৱা এটা জাগা নাই তেওঁৰ ঘৈণীয়েকৰ নামত পুতেকৰ নামত নিজৰ নামত চব জাগাতে কাজিৰঙাৰ পৰা আৰম্ভ কৰি তেওঁ মাটি ইয়াত লৈছে আনকি সন্তলাতো 23 বিঘা মাটি লৈছে ঘৈণীয়েকৰ নামত গতিকে আজি ইয়াত পূৰ্বপুৰুষৰ পৰা আটা পিতা মহ আজি 1800 খ্ৰীষ্টাব্দৰ পৰা আজিলৈকে 2025লৈকে ইয়াত যিমান মানুহ আছে চাহ জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাভা আৰু নেপালী আদিবাসী চব মানুহ ইয়াত বসতি কৰি আছে আৰু ইয়াত পিতামহবিলাক মৰি গৈছে কিন্তু আজি ইয়াত এই বাগানখন বৰ্তমান লিজত আছে নে চৰকাৰৰ হাতত আছে ইয়াৰ কোনো মায় মহিমা নাই তেনে ক্ষেত্ৰত স্পষ্ট কৰিবলৈ চৰকাৰে যে এইখন চৰকাৰে লৈছে নে কোম্পানী হাতত আছে এইটো চৰকাৰে স্পষ্ট কৰিব লাগে হেমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিব লাগে যে মাটিটো কাৰ হাতত আছে Sorry.